এয়া মই নাৰিকল লাডু বনাব লৈছোঁ। নাৰিকলটো মই গোটাকে এৰাই ল'লোঁ। এৰাই লোৱাৰ পিছতে মই নাৰিকলৰ ইয়াৰ পিছৰ অংশটো মানে কাটি লৈছোঁ। কাটি লৈ এনেকৈ এইদৰে সৰু সৰুকৈ কাটি লৈ মই এতিয়া মিক্সিত গুড়ি কৰি ল'ম। মিক্সিতেই মানে পিচি ল'ম, পিহনাত নিপিছোঁ। মিক্সিতেই মানে গুড়ি কৰি ল'ম নাৰিকলখিনি। তাৰ পৰা কিদৰে বনাওঁ আপোনালোকক দেখাই আছোঁ। চব কিমান সুন্দৰকৈ পেষ্ট হৈছে। এয়া মই হৈ গ'ল। এতিয়া এইখিনি পিছা ধুনীয়াকৈ এইখিনি মই পেষ্ট কৰি দিলোঁ নাৰিকলখিনি। এতিয়া কিদৰে লাডু বনাম আপোনালোকক দেখুৱাম। এয়া লাডু বনাই আছোঁ। ইয়াত মই 2 কাপ চেনি দিছোঁ আৰু নাৰিকল আৰু ইলাচি পাউডাৰ দিছোঁ। এয়া তেনেকৈ এইদৰে মই চেনি মিক্স কৰি মিহলাই ল'লোঁ আৰু ইয়াৰ ওপৰতে ইলাচি পাউডাৰ দি দিছোঁ। আৰু এইখিনিও ভাজিবলৈ আছে। এইখিনি যিদৰে ভাজিছোঁ এইখিনিও এইদৰে ভাজিম। গেছটো একদম কমাই ল'ব লাগিব। গেছ বঢ়াই ল'লে মানে দিগদাৰ হ'ব, পুৰি গ'লে দিগদাৰ হ'ব। সেইটো কাৰণে গেছ একদম কমাই ল'ব লাগিব। গেছটো মানে কমাই পিনি ভাজি থাকিব লাগিব লাহে লাহে কৰি। খাবলৈ যিদৰে টেষ্টি সেইবাবে কৰাও মানে কষ্ট আছে। খাবলৈ কিন্তু বহুত টেষ্টি হয় নাৰিকল লাডু, খুব ভাল লাগে। এয়া লাডু বনাই আছোঁ। এয়া নাৰিকল লাডু হৈ গ'ল। কিদৰে বনালোঁ আপোনালোকে দেখিলে। আজিলৈ আহোঁ পুনৰ আকৌ নতুন ৰেচিপি এটা লৈ আপোনালোকৰ মাজলৈ আহিম। ধন্যবাদ।